সৰুতে পঢ়া এটা সাধুকথা মনত পৰি সঁচাকৈ নষ্টালজিক হৈ পৰিলোঁ। সেই যে সৰুতে পঢ়া বেলি আৰু বতাহৰ সাধুটো, কাৰ শক্তি বেছি তাৰ বাবে তেওঁলোকে পৰীক্ষা কৰিবলৈ ৰাস্তাৰে গৈ থকা এজন বাটৰুৱাক তেওঁলোকে বাছি লৈছিল সেই বাটৰুৱাজনক, আৰু সেই বাটৰুৱাজনৰ গাত যে এখন এৰীয়া চাদৰ আছিল আৰু তেওঁলোকৰ মাজত কথোপকথন হৈছিল যে কোনে এই মানুহজনৰ গাৰ পৰা এৰীয়া চাদৰখন মানে আঁতৰাই দিব পাৰিব আৰু তেওঁৰেই শক্তি বেছি বুলি ধৰি লোৱা হ'ব। প্ৰথমে পাল পৰিল বতাহে যিমান পাৰে তেওঁৰ শক্তি প্ৰয়োগ কৰিলে আৰু শক্তি প্ৰয়োগ কৰি পেলাই বহুত জোৰত বলিবলৈ আৰম্ভ কৰিলে, আৰু যিমানেই বতাহ জোৰত বলিবলৈ আৰম্ভ কৰিছে সিমানেই কিন্তু যিগৰাকী বাটৰুৱা সেইগৰাকীয়ে টানি মেৰিয়াই গাত এৰীয়া চাদৰখন ল'বলৈ আৰম্ভ কৰিছে। তেওঁৰ গাৰ পৰা এৰীয়া চাদৰখন মানে খুলি নপৰে বা আঁতৰি নাযায়। অৱশেষত বতাহে নোৱাৰিলে, এইবাৰ ক'লে যে বেলি এইবাৰ তোমাৰ পাল, মই নোৱাৰিলোঁ। কিন্তু ঠাউকতে যেতিয়া বেলিয়ে নিজৰ উত্তাপ সেয়া বৃদ্ধি কৰি দিলে, আৰু বৃদ্ধি কৰি দিয়াৰ পাছতেই মানুহজনে আপোনা আপুনি এৰীয়া চাদৰখন গাৰ পৰা খুলি দিলে। সঁচাকৈ কিছুমান সাধু মানে হঠাৎ যেতিয়া মনত পৰি যায় নষ্টালজিক যেন অনুভৱ হয়। নিশ্চয়কৈ আপোনালোকেও এই সাধুটো জানে, তথাপিও আপোনালোককো অলপ নষ্টালজিক কৰি তোলোঁ বুলিয়েই এই যে ভিডিঅ' সেয়া আপোনালোকলৈ বুলি আগবঢ়ালোঁ।